হাফ টাইমত অকণমান ভাজা খাইলোঁ দাদাই মানে চাচাৰ পৰা অকণমান ভাজা আনিছিল মিক্সাৰ ভাজা তাকে বোলে ইফালে আকৌ বেল্লাত দোকানেদি গুঁড়ো কৰি থৈ দিয়ে হেৰি মছলাখিনি দেখাৱাই নিছিলে ইয়াতে আছে আদা আৰু ৰহুন বেলেগ যিটো মছলা দি আনে যে সেইকাৰণে আদা আৰু ৰহুন বেলনাত দোকানেদি মুনি আছে হামুদি আহিছিলা দেখোন তুমি কিয় উঠিলা মুমুনি না মুমুনি দিবৰ কাৰণে আকৌ অকণমান জ্বলা বহুতে দিয়ে গ'ল নেকি মাই এটা দুটাই এইটো নালগে তিনিটা দিলেই হ'ব নোমোৱা গ'ল ইগন'ৰ কৰিব আমাৰ লেতেৰা হৈ থকা এইয়া হেৰিটো কাৰণ তেতিয়া মই হেৰি দিছিলোঁ কি কয়নো বেহাত দিছিলোঁ বেহা চিটকি পিটকি ওৰাখানে পৰছি ধান মাৰি দিয়া নাছিলোঁ এই বিলাহী হাই হেল্ল' নমস্কাৰ 101 মোৰ সৈতে মই আছোঁ আপোনালোকৰ টিকলি নিকেইটা আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আজি আকৌ ভিডিঅ'টো অলপ বেলেগকৈ লৈছোঁ মানে পনীৰৰ ৰেচিপি এটা লৈছোঁ মই বোলো আমি কেনেকৈ পনীৰ বনাই খাওঁ চবেই বাৰু বেলেগকৈ বনাই খায় মই বোলো আমি কেনেকৈ বনাই খাওঁ আপোনালোককো দেখা তো চাই দিব ভিডিঅ'টো ইগন'ৰ কৰিব এই বেকগ্ৰাউণ্ডত থকা এইবিলাক বস্তুবিলাক সদায় আৰু কিমান ক'ম আৰু ইগন'ৰ কৰিব আৰু সদায় মই পিন্ধে চুৱেটাৰটোৰ কথা আপোনালোকে ইগন'ৰ কৰিব ভিডিঅ'টোতো ওলায়ে থাকে মানে আজি মানে পনীৰৰ ৰেচিপি মই পনীৰখিনি কাটি উঠিহে দেখালোঁ আৰু কাটাতে দেখাৱা নহ'ল বাৰু দাউৰিকৈ কাটিহে চালোঁ আৰু পনীৰৰ ৰেচিপি কেনেকৈ বনাই মই দেখি আছোঁ আজি আমি কেনেকৈ বনাওঁ আৰু এইফালে প্ৰথমতে কেৰাহীটোত অকণমান তেল দি লৈছোঁ পনীৰখিনি প্ৰথমতে ভাজি লওঁ আমাৰ ৰেচিপিটো এনেকুৱা আৰু পনীৰখিনি ঘপহকৈ এনেকৈ বহি ল'লোঁ প্ৰথমতে পনীৰখিনি এনেকৈ অলপমান ভাজি লওঁ অকণমান ৰং আহাকৈ আৰু একো নেদাকৈ মানে নিমখ হালধি একো নেদাকৈ অকণমান ৰং আহাকৈ তেলখিনিত অকণমান ভাজি লওঁ এইফালে আকৌ ইগন'ৰ কৰিব আমাৰ এইগিলাখান বস্তু ইফালে আকৌ অকণমান সিজি লৈছোঁ অকণমান দেখাত বেয়া হৈছে যদিও এইখিনিত আছে ৰাজমাহ বুট তাৰপিছত আলুটো সিজাই লৈছোঁ কুকাৰত সিজাই লৈছোঁ অকণমান ঠাণ্ডা হ'বৰ কাৰণে মানে এইটোত সেই কৰি থৈ দিছোঁ দিবৰ কাৰণে আকৌ অকণমান জ্বলা বহুতে দিয়ে গ'ল নেকি মাই এটা দুটাই এইটো নালগে তিনিটা দিলেই হ'ব পেষ্ট এইটো কাটা হোৱাই নাই বাৰু কাটা হোৱাৰ আগতে মই বাৰু ভিডিঅ'টো কৰিছোঁ তিনিটা জ্বলা অকণমান আমি যিটো জ্বলা কমকৈ খাওঁ সেইফালে আলুটোৰ পৰাই অলপ ধোঁৱা ওলাই আছে মই বোলো আলুটো কাটি দিওঁ সৰু সৰুকৈ সিজিয়ে গেছি একদম লাষ্টত পেলাই দিম তাৰমানে আলুটো হৈ গ'ল ভাজি হৈ গ'ল পনীৰ ভাজি এইবাৰ আকৌ আলুখিনি অকণ ভাজি ল'ম আলুখিনি সিজিয়ে গেছি হাফ টাইমত অকণমান ভাজা খাইলোঁ দাদাই মানে চাচাৰ পৰা অকণমান ভাজা আনিছিল মিক্সাৰ ভাজা তাকে বোলে হাফ টাইমত খাই লওঁ এই ৰবা সেই তেলখিনিতে দিলোঁ অকণমান পাঁচফোৰণ আৰু এটা শুকনো জ্বলা তাৰপিছত ঢালি দিম সেইখিনি যিখিনি আমি এনেকৈ হেৰি কৰি থৈ দিছোঁ ঢালি দিছোঁ দি চাৰটে নে তিনিটে প্ৰথমতে দিম আমি পিঁয়াজখিনি মানে পেষ্টখিনি আৰু আমাৰ ভাজাত ইফালে আকৌ বেল্লাত দোকানেদি গুঁড়ো কৰি থৈ দিয়ে হেৰি মছলাখিনি দেখাৱাই নিছিলে ইয়াতে আছে আদা আৰু ৰহুন বেলেগ যিটো মছলা দি আনে যে সেইকাৰণে আদা আৰু ৰহুন বেলনাত দোকানেদি সেই কৰি থৈ দিছোঁ মানে পিচি থৈ দিছোঁ লাষ্টত দিম এইখিনি পিঁয়াজ দিলে তাৰপিছত দিলে তাৰপিছত এইখিনি মছলাখিনি
আদা আৰু ৰহুন দিলে মাংস বনিলে যায় মাংস নবনিলে সেইটো বেয়া পাওঁ আদা আৰু ৰহুনটো সুধে ভাল পাওঁ মই আদা ৰহুন দিয়াৰ পিছত এনেকৈ অকণমান টাইম আমি সেইখিনি ভাজি লৈছোঁ অকণমান কাঢ়াকৈ তেতিয়াহ'লে অকণমান সোৱাদযুক্ত হ'ব এইখিনিৰ ওপৰতে ডিপেণ্ড কৰে আৰু কিমানখিনি সোৱাদ হ'ব এই ভাজাখিনিৰ ওপৰতে তাৰে পিছত আমি সিজাই থৈ দিয়া বস্তুখিনি ঢালি দিলোঁ ৰাজমাহ আছে মটৰ আছে কাবলি বুট আছে আৰু ৰঙা বুটো আছে নে নাই কাবলি বুটৰ লগত মিক্স হৈ আছে বোলে খাই যি এখন কি টেষ্ট লাগিব গাইজ কি ক'ম আৰু তাৰে পিছত সোৱাদ অনুসৰি নিমখ দিব লাগিব আৰু অলপ দেৰিকৈ বাৰু কিচেনে দিব লাগিব ন ইফালে পনীৰটো হয় মানে মই অকণমান বিন কাটি লওঁ বিন ভাজা পনীৰৰ লগত বিন ভাজা ৱাহ কি কম্বিনেশ্যন উইথ ৰুটি আমি মানে মন গ'লে হোটেলৰ খানা এইগিলাখান এনেকৈ বনাই খাওঁ যিহেতু গোটেইকেইটা মানুহ ৰাতিহে লগ হওঁ ৰাতিপুৱা চবে ওলাই যাওঁ ৰাতি লগ হওঁ ৰাতি এনেকৈ ৰেচিপি বনাই খাওঁ মন গ'লেই আৰু সদায় নহয় বাৰু যে মন গ'ল বনাই দিলোঁ মানে মায়ে বনাইছে মায়ে বনাওঁৱে মই বাৰু হেল্পাৰত থাকোঁ আমাৰ দাদা আকৌ টেষ্ট কৰা পনীৰ কিটান দিলে মই গমেই নাপালোঁ আঞ্জা প্ৰায় নমাবাৰে হ'ল আৰু মা একবাৰ কৰা চানেৰি লাৰি দিচোন সুন্দৰ হৈছে আৰু দেখাতে গম পায় আৰু গাইছ দেখিছেনে কি সুন্দৰ হৈছে পনীৰখিনি ওপৰতে ভাল হৈছে এটা সুধা আদাৰ দিয়াত পৰা আৰু বেটাৰ হ'ব নোৱাৰে আৰু সেইফালে মোৰ ভাজাও নুমাবাৰ হ'ল এই দুটা ৰঙা জ্বলা দেই ভাজাত আছে আলু মটৰ গাজৰ বিন মিক্সিং ভাজা আৰু মিক্স ভেজ এবাৰ বহিছোঁ আকৌ বিলাহী টক আমাৰ ফালে টক বুলি কওঁ আৰু আজি মানে খাওঁৱেই লাগিছে সেইকাৰণে আমি ৰেচিপি বনায়ে আছোঁ ৰুটি বিলাহী টক আলু ভাজি পনীৰৰ আঞ্জা সেইকাৰণে আমি গধূলিৰ পৰা আৰম্ভ কৰিছোঁ বনাবৰ কাৰণে 9টা 9:30 আমাৰ হৈ যাব ইফালে আকৌ ৰুটিগিলাখান টুকৰা টুকৰি কৰি থৈ দিছোঁ মানে গোলগিলাখান বনাই থৈ দিছোঁ আৰু বেলি পেলাই ডাইৰেক্ট গৰমে খাম যিহেতু সেইকাৰণে বেলিম পুৰিম লগে খাম সেইকাৰণে এনেকুৱা কৰি থৈ দিছোঁ ইফালে আমাৰ মৌমনি আছে হামুদি আহিছিলা দেখোন তুমি কিয় উঠিলা মৌমনি না মৌমনি তোমাক বিস্কুট দি থৈ দিছোঁ 2 কামান খাই 2 থু খাই পেলাই কিয় খাৱা নাই হ'ব না কিয় খাৱা নাই আমাৰ এইখন হৈছে বিলাহীৰ টক কালাৰটো এনে ধুনীয়া হৈছে কিন্তু মোৰ কেমেৰাৰ কোৱালিটি বেয়া বুলি জানেই বাৰু সেইকাৰণে এনেকৈ দেখা হৈছে তাৰমানে ধোৱা এইফালে আকৌ ৰুটি বহি দিছোঁ ধোৱা হৈ গৈছে কেমেৰা ধোৱা হৈ গৈছে ৰুটি ইগন'ৰ কৰিব ৰুটিৰ চাইজটো কাৰণ মই বেলিছোঁ গাইছ এইটো মোৰ চাইজ নদাবয়ে দেই ইফালে নুমোৱা গেল ইগন'ৰ কৰিব আমাৰ লেতেৰা হৈ থকা এইয়া হেৰিটো কাৰণ তেতিয়া মই হেৰি দিছিলোঁ কি কয়নো বেহাত দিছিলোঁ বেহা চিটকি পিটকি ওৰাখানে পচছি ধান মাৰি দিয়া নাছিলোঁ এই বিলাহীখন বহৰ আগতে দিছিলোঁ বেহাত দিছিলোঁ ওৰাখানে চিটকিছে গোটা গাই পাই চিটকিছে কপাল ভাল মুহূৰ্ত কৰা নাই ইগন'ৰ কৰিব দেই মোৰ চাইজটো তো গাইছ এইখিনি আছিল আজিৰ ভিডিঅ'টো কেনে পালে জনাব মানে এটা ৰেচিপি দেখাম বুলি কয় মানে ফুলকৈ দেখাৱাই নহ'ল আৰু সেইকাৰণে গোটেইকেইটা একেলগে দেখাই দিলোঁ আৰু আজিৰ গধূলিটো ইমানখিনি আহিছিল আৰু গধূলিটো আজি এনেকৈ পাৰ কৰিলোঁ 6:30 মানৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু সোনকালে গধূলি হয় সেইকাৰণে সোনকালে আৰম্ভ কৰি আমি সোনকালে খাই লৈ সোমাম আৰু
আৰু গাইছ এতিয়া ভিডিঅ'টো সামৰি যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কাৰণ মই শ্বেয়াৰ কৰিছোঁ ক'লে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই ভিডিঅ' দিলে আপোনাৰ নটিফিকেশ্যনবোৰ পাই থাকিব গতিকে ছাবস্ক্ৰাইব কৰি থৈ চেনেল থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ হাজিৰ বাই বাই লাভ ইউ টেক কেয়াৰ